দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস PM শ্ৰী নামগৰুমৰা বাপু বাৰসৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন প্ৰহ্লাদ চৰিত্ৰ নামৰ নাটকখনত ছাত্ৰ-ছাত্ৰীসকলে কৰে মনপৰখা অভিনয় ছাত্ৰ-ছাত্ৰীৰ অভিনয়ে আপ্লুত কৰিলে সকলোকে পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ প্ৰতি গুৰুত্ব ৰাখি এই ব্যতিক্ৰমী প্ৰয়াস ভাল লাগিছে নহয় মই কৰিছো আগতে লক্ষী লৈছো কৃষ্ণ যশোদা তাৰপা এতিয়া দিতি ভাওনাখনৰ নামটো প্ৰহ্লাদ চৰিত্ৰ বিকমলা সুন্দৰী বিনোদ বিলাস সৃষ্টিৰ ৰহস্য ব্ৰহ্মকুলৰ হল অৱসান সমস্ত জগত প্ৰাকৃত নিষ্ঠুদৰয় পুনৰ সংসাৰ লীলাৰ মহানিবেশে মোৰেই নাভি পদ্মজা হল ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টিৰ কৰ্ম হল অগ্ৰহী ভগাত জলদি কৰিলে কিন্তু আকস্মিতে তল সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা নাজানিলে সৃষ্টি কৰে সৃষ্টিৰাজ সেই হেতুকে চিন্তি আছে মোৰ এই চৰণ সহস্ৰ বছৰ ধন্যবাদ মানে এটা ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছো আশা কৰিছো মানে আমি এইটো মানে মোটামুটি আমি সফল হৈছো বুলি ভাবিছো যেহেতু আমাৰ দিনতো যথেষ্ট সংখ্যক কাৰ্যসূচী হৈ গৈছে ইতিমধ্যে খুব সফল পৰিসমাপ্তি ঘটিছে ছাত্ৰ-ছাত্ৰীৰ একচুৱেলি সৰ্বাংগীন বিকাশৰ বাবে এই কামখিনি কৰা হৈছে তেওঁলোকে যেটো পাঠ্যপুথিৰ জ্ঞান আহৰণ কৰাৰ উপৰিও তেওঁলোকে সামাজিকভাৱে কেনেকৈ সামাজিক দায়বদ্ধতা থাকিব লাগে তেওঁলোকৰ মেনেজমেণ্ট কেনেকুৱা হ'ব লাগে হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে আমি এটা আসাম টক্স আপোচবিহীন অসম কণ্ঠ